Hello everyone, most welcome to Hazai Tutorial YouTube channel. মই হজয় দলে এখন নোটিস আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এখন নোটিছত কোৱা হৈছিল যে 5550 টাত আবেদন কৰা সকলো পাৰ্টি কিছুমান ডকুমেন্ট সাবমিট কৰিবৰ কাৰণে সো ইয়াৰ অন্তিম তাৰিখ আছিল তোমাৰ 13 অক্টোবৰ কিন্তু ইয়াৰ ডেট বহাই দিছে ইয়াতে নোটিছত লিখা আছিল 11 তাৰিখৰ পৰা তোমাৰ 13 তাৰিখ অৰ্থাৎ 13 অক্টোবৰলৈকে দিয়া আছিল কিন্তু ইয়াতে যেহেতু অফিচৰ ফালৰ পৰা গম পালে যে সাৰ্ভাৰটো বহুত বিজি বা বহুত কেন্ডিডেট আছে অকলে কৰিব পৰা নাই সো এদিন বহাই দিছে অৰ্থাৎ 11 অক্টোবৰলৈকে আপোনালোকে কৰিব পাৰিব মই কালি কৈছিলো যে এটো এদিন দুদিন বহাব পাৰে সো যি সকলে ডকুমেন্টছ কিনি সাবমিট কৰোতে ভুল কৰিলে একিনি ডকুমেন্ট সাবমিট কৰোতে ভুল কৰিলে একেদকলে এবাৰ ওয়েবসাইটটোত ভিজিট কৰি নিজৰ ভুলখিনি কাৰেক্ট কৰি লওক সুবিধা দিছে যেতিয়া এডিট কৰি লওক কাৰণ বহুতে আধাৰ কাৰ্ড হেৰুৱাইছে তোমাৰ কি কয় স্লাইড দিয়া নাই এনে ধৰণৰ বহুতৰ কমেন্ট বিলাক পাই আছো WhatsAppতো জনাই আছে সো কাইন্ডলি ওয়েবসাইটত মই তাকোতে ভিজিট কৰক আৰু এ টু জেড যি কেটা ভুল কৰিলে এই গুটেইখিনি কাৰেকচন কৰি পেলাই আপোনালোকে ৰিসাবমিট কৰি দিও আৰু 3 নম্বৰ পইণ্টত আছিল বহুতে হুদি আছে এই নোটিছখন একচুয়ালি কিয় সাবমিট কৰিব দিছে এই নোটিছখন কিয় দিছে বা ডকুমেন্টছ কিনি কিয় সাবমিট কৰিব দিছে মেইন কাৰণটো কি বহুতে জানিব বিচাৰে সো ইয়াতে মেইনলি যদি আমি চাও ইয়াৰ দুটা কাৰণ আছে এক নম্বৰ আপোনালোকে যেতিয়া ডকুমেন্ট সাবমিট কৰিছে ডকুমেন্ট সাবমিট কৰোতে আপোনালোকৰ আধাৰ কাৰ্ডটো বিচাৰিছে সো কেটি আধাৰ কাৰ্ড বিচাৰে আপোনালোকে জানেনে যেতিয়া আপোনালোকে চাকৰি কৰিব মই এজ এ গভৰ্নমেন্ট এমপ্লয়ী হিচাপে আপোনালোকক কৈছো আমাৰ আধাৰ কাৰ্ডটো যেতিয়া মাৰি চাই কেতিয়াবে মানুহে তেতিয়া আমি কি কৰো আমাৰ মনলি ইনকাম কিমান কোৰ পৰা স্যালাৰি আহে এ টু জেড হুলাই বা কোনটো ডিপাৰ্টমেন্টত জব কৰে গুটেইখিনি হুলাই যায় মাৰি দিলে সো এই কাৰণে কৈছো যে আমাৰ যেটো 5550 টাৰ তোমাৰ প্ৰভিজনেল মেৰিট লিষ্ট তাতে আমি দেখিছো যে বহুত মানুহ ওভাৰলেপিং হৈ আছে আৰু ওভাৰলেপিংৰ কাৰণে দুখনমান কি দিয়া আছে তোমাৰ নোটিস দিয়া হৈছিল দুখন নোটিস দিয়া হৈছিল কিন্তু দুখন নোটিস দিয়াৰ পিছতো বহু ক্যান্ডিডেটে কি কৰা নাই উইথড্ৰ কৰা নাই সো ডি অফিসত ইমানে কমপ্লেইন আইছে বা ইএম সিএম মক ইমানে প্ৰেসাৰ দিছে আমাৰ ক্যান্ডিডেটসকলে যে ডাবলিং হৈ থকা ক্যান্ডিডেটসকলে বা অলৰেডি এসআৰডি বা আদাৰ্স ডিপাৰ্টমেন্ট বিলাকত জব কৰি থকা সকলে এই ডিপাৰ্টমেন্টৰ পৰা বা এই মেৰিট লিষ্টৰ পৰা নিজৰ নাম কিনি উইথড্ৰ কৰিব লাগে সো এইখিনি ডি অফিসে কৰিব পৰা নাই সো এট লিষ্ট মই ভাবো যে এই ওভাৰলেপিং সিস্টেমটো নাইকিয়া কৰিবৰ কাৰণে সো আধাৰ কাৰ্ড বিচাৰিছে সো যাতে একেদকলে ৰেন্ডমলি ডাবলিং হৈ থকা বা অন্যান্য ডিপাৰ্টমেন্টত কাৰেন্টলি জব কৰি থকা সকলক তোমাৰ ৰেন্ডমলি ৰিমুভ কৰিব পৰাকৈ বা উইথড্ৰ কৰিব পৰাকৈ সো এনেকেও ভাবো এইটো কাৰণ হ'ব পাৰে দ্বিতীয় কাৰণটো হ'ব যে যেটো বহুতে ভাবি আছে বা বহুতে কৈ আছে যে সেকেন্ড মেৰিট লিষ্টটো নিদিব নেকি সেকেন্ড মেৰিট লিষ্ট নিদি পেলাই ডাইৰেক্ট ফাইনাল মেৰিট লিষ্ট দিব নেকি সো এইটো হ'ব পাৰে যেহেতু ইয়াত যদি আধাৰ কাৰ্ডটো মাৰি দিয়ে আধাৰ কাৰ্ড মাৰি দিয়াৰ পিছত ইয়াত কোনো ধৰণৰ ওভাৰলেপিং নাথাকে বা সিস্টেমত একেদকলে হুমাই গৈ চাব যে এই ক্যান্ডিডেট জনে ইমানখিনি কৰি আছে বা তেনে কমাই আছে সো এইখিনি উঠাই দিয়াৰ পিছত ডেফিনেটলি সেকেন্ড মেৰিট লিষ্টটো নিদি পেলাই ফাইনাল মেৰিট লিষ্ট আউট হ'ব পাৰে এটো ফাইনাল মেৰিট লিষ্টে ডাইৰেক্ট দিব মই ইয়াৰ ক্ষেত্ৰত 100% নকওঁ কিন্তু 80% চান্স আছে 80% ডাইৰেক্ট মেৰিট লিষ্ট উলাই যোৱাৰ চান্স আছে আৰু 20% সেকেন্ড লিষ্ট দিয়াৰ চান্স আছে মই ভাবো যে ইয়াৰ সিস্টেমটো যদি এক নম্বৰ কাৰণটো নহয় তেতিয়ালে ডেফিনেটলি এই দুই নম্বৰ কাৰণটোৰ কাৰণে দিছে যে এইখিনি কৰিবৰ কাৰণে তাৰ পিছতে আৰু এটা এই নেগেটিভ কথা হয় যে যিসকলে আসাম ষ্টেট অফেন স্কুলৰ পৰা তোমাৰ বেটাৰমেন্ট দিছে বেটাৰমেন্ট দিউতে দেখিলে যে বহুত ক্যান্ডিডেটে কিন্তু কি কৰিছে দুবাৰ তিনিবাৰ দিছে সো অ্যাকৰ্ডিং টু গাইডলাইন যেটো 5550 টাৰ গাইডলাইনত দিয়া আছিল যে only first betterment
অনলি ফাৰ্ষ্ট বেটাৰমেণ্ট আপোনাৰ প্ৰথম দিয়া বেটাৰমেণ্টখনে কি কৰা হ'ব একচেপ্ট কৰা হ'ব কিন্তু এনেকুৱা বহুত কেণ্ডিডেট আছে যে 1 নম্বৰত যেটো বেটাৰমেণ্ট দিলে এটোত আনকুৱালিফাইড বা ডিসকোৱালিফাইড হৈছে সো একেতে সেকেন্ড বেটাৰমেণ্ট কি কৰিছে এটেম্প কৰিছে সো একেতে সেকেন্ড বেটাৰমেণ্ট দিছে কিছুমানে কম নম্বৰৰ কাৰণে 3 নম্বৰখন নর যেটো বেটাৰমেণ্টৰ সাৰ্টিফিকেট দিছে সো গাইডলাইন দিয়া আছে যে ফাৰ্ষ্ট বেটাৰমেণ্টটো একচেপ্ট কৰা হ'ব আৰু তাতে ক্লিয়াৰলি মেনশন কৰা আছিল যে জি অকলে বেটাৰমেণ্ট দিছে এটো সেম সাবজেক্ট হ'ব লাগিব আপোনালোকে সেম সাবজেক্ট মানে যেতিয়া ৰেগুলাৰ কে এইচএলসি দিছিলে সৰি আইআৰ সেকেন্ডাৰী দিছিলে এই সাবজেক্টে হ'ব লাগিব সেম এই সাবজেক্টৰ ভিতৰতে বেটাৰমেণ্ট দিব লাগিব তেতিয়াহে কি কৰা হ'ব একচেপ্ট কৰা হ'ব আৰু 3 নম্বৰ তিনিখন সাবজেক্টৰে কি কৰা হ'ব বেটাৰমেণ্ট একচেপ্ট কৰা হ'ব বুলি লিখা আছে সো হাইটিং সেই তিনটা কাৰণত হ'ব পাৰে আৰু কিছুমানৰ ক্ষেত্ৰত খালি এজন লৰাই মোক কৈছে যে গ্ৰিভেন্স দিব কৈছিলে একেটৰ তোমাৰ সাৰ্টিফিকেটটো আছিল SOS অৰ্থাৎ আসাম ষ্টেট ওপেন স্কুলৰ পৰা বেটাৰমেণ্ট দিয়া একেটক অল কৰি ৰাখিছে একেটক বলে কিছুমান বছৰ 2023 পিছত সৰি 2020 পাছত যিসকলে বেটাৰমেণ্ট দিছে SOSত সো একেদকলক বলে একচেপ্ট কৰা নাই বা অল কৰি ৰাখিছে বুলি কৈছে সো মই নাজানো কিমান কিনে এটো অসা কিন্তু একেতে মোক কৈছিলে সো এই কথাখিনিকে কৈছো এইটো কাৰণ হ'ব পাৰে সো সেই তিনটা কাৰণত দিব পাৰে 1 নম্বৰ ইয়াতে মেইন কাৰণটো কি বুলি ক'লে ফাইনাল মেৰিট লিষ্টৰ কথাটো আহিব সেকেন্ড টু ওভাৰলেপিং সো হেতু কাৰণতে এইখিনি নোটিস দিয়া হৈছে আৰু ডকুমেন্টস খিনি সাবমিট কৰিব দিয়া হৈছে সো হেইখিনি আছিল আৰু আকৌ এবাৰ ৰিপিট কৰি দিছো যি সকলৰ আধাৰ কাৰ্ড বা অন্যান্যখিনি ৰং কৰিছে ৰংলি সাবমিট কৰিছে ভুল কৰিছে এটলিষ্ট টাইম দাকুতে এডিট কৰক আজিয়ে কৰক কাইলৈকে থাকিব না লাগে আৰু যি সকল সাৰ্ভাৰ ডাউনৰ কাৰণে কৰিব পৰা নাই 14 তাৰিখলৈ ডেট দিছে এইখিনি কৰক আৰু সম্পূৰ্ণৰূপে এডিট কৰি পেলাই কাৰেক্ট কৰক সাবমিট কৰক সো থ্যাংক ইউ সো মাচ আৰু যি সকল আমাৰ ইউটিউবত নিউ কামাৰ হয় এটলিষ্ট একবাৰ শেয়াৰ কৰক লাইক কৰক আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ নিউ ভিডিও বা আপডেট আপোনালোকে পাই থাকিবৰ কাৰণে